দৰিদ্ৰতাক নেওচি গৌৰীপুৰ পাণবাৰীলৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিলে নাৰ্জিনা বেগমে। শিক্ষাৰ পোহৰ নথকা ঘৰখনত কলা শাখাৰ 3টা বিষয়ত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাত অঞ্চলজুৰি সুখৰ চাবিও পাইছে। মুঠ ৭৬% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। আজি ঘোষণা কৰা হৈছে অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। এজন শ্ৰমিকৰ কন্যাই 3টা বিষয়ত লেটাৰ লৈ শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হোৱাৰ ছাত্ৰীজনীক উৎসাহ যোগোৱাৰ বাবে সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ নেতৃত্বত নাৰ্জিনা বেগমক সম্বৰ্ধনা দিয়াৰ লগতে ছাত্ৰীগৰাকীৰ মাক দেউতাকক ধন্যবাদ জনায়। লগতে আগন্তুক দিনত ছাত্ৰীগৰাকীৰ এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন আছে বুলি ব্যক্ত কৰে। ছাত্ৰীগৰাকীৰ দেউতাক নুৰ জামালে এখন সমবায় সমিতিত শ্ৰমিক হিচাপে দিনে নিশাই পৰিশ্ৰম কৰি ঘৰখন চলোৱাৰ লগতে ছাত্ৰীগৰাকীক বহু কষ্টৰে পঢ়া শুনা কৰাইছিল। আজি এই সফলতাত গাঁওবাসী উৎফুল্লিত হৈ পৰিছে। মোৰ নাম নাৰ্জিনা বেগম। মই মানে এইচএছ ছেকেণ্ড ইয়াৰ এক্সাম দিছোঁ। আজি মোৰ ৰিজাল্ট ওলাইছে ভাল। মাৰিয়াম আজমল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। 76%। 3টা। অনুভৱ ভাল লাগিছে, মানে বহুত ভাল লাগিছে আজি মোৰ। সমবায়ত কাম কৰে। অঁ হয়। তুমি যে ইমান যে সফলতা লাভ কৰিলা আজি ক'ব লাগিব, ইয়াৰ তোমাৰ আঁৰৰ বুলি ক'ব পিছত তোমাৰ কাৰ হাত বুলি ক'বা? প্ৰথমে কাক তোমাৰ অৱদান দিবা? পিতৃ মাতৃ। অঁ। কিমান ঘণ্টাকৈ ষ্টাডি কৰিছিলা? মই যেতিয়াই পাৰিছোঁ তেতিয়াই পঢ়িছোঁ। হায়েষ্ট 3-4 ঘণ্টা, 5 ঘণ্টা এনেকুৱা। কি হোৱাৰ সপোন তোমাৰ ভৱিষ্যতলৈ? মানে মোৰ IPS হোৱাৰ সপোন। এতিয়া আল্লাই কৰিলে হ'ব পাৰিম। এই বিষয়ত মই ক'ম যে আমাক বহুত ভাল লাগিছে। আমাৰ গাঁৱৰ এইখিনি বহুত পিছপৰা ঠাই হয়। আমাৰ গাঁৱত শিক্ষিতৰ হাৰ একেবাৰে কম, নগণ্য বুলি ক'লে নহ'ব, নগণ্যই হয়। আৰু আমাৰ এইখন গাঁৱৰ মানুহে বহুত কষ্ট কৰি পঢ়া শুনা কৰে, কাৰণ ওচৰত ইমান এটা ভাল বিদ্যালয়ো নাই। ইয়াৰ পৰা গৌৰীপুৰত গৈ ছোৱালীজনীয়ে কষ্ট কৰি পঢ়িছে আৰু তেখেতৰ মাক দেউতাক বহুত কষ্ট কৰি পঢ়াইছে। তেখেতৰ দেউতাক এজন শ্ৰমিক হয়, সাধাৰণভাৱে চলি থাকে। সেই ক্ষেত্ৰত আমি তেখেতৰ মাক দেউতাকক ধন্যবাদ দিব লাগিব, কাৰণ ইমান কষ্টৰ মাজতে ছোৱালীজনীক যে পঢ়ুৱাইছে। আৰু বিশেষকৈ আমাৰ এইখন গাঁৱত পিছপৰা গাঁও হিচাপে আমি ক'ব লাগিব যে আমাৰ তেখেতসকলে বুজি পাইছে যে ইয়াত আমাৰ ছোৱালীক যে মানে জন্ম দিলেই যে বিয়া দিব লাগিব, বাল্য বিবাহ দিব লাগিব, নাই ইয়াত। এইকাৰণে মই ধন্যবাদ দিওঁ যে এই ছোৱালীজনী এটা APS বিষয়া বা IPS বিষয়া হ'বলৈ মন মেলিছে। আমি ইয়াতকৈ আৰু কি ক'ম, ৰাইজক জনাম যে তেখেতৰ পৰা আমাৰ বাকী গাঁৱৰ মানুহে শিকিব লাগে।